পুৱাই পুৱাই কি লগাইছোঁ দেখিছে চুলি পকি শেষ চুলিখিনি প্ৰথমতে ধুনীয়া কৰি লৈছোঁ তাৰপিছত আজিৰ ভিডিঅ'টো ধামাকা হ'ব ধামাকা দেখাই আছোঁ পুৱাই পুৱাই মাছ লৈছোঁ বাহু মাছ গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম আজি ৰাতিপুৱা কি দেখাইছোঁ ফেনা কৰা দেখুৱাইছোঁ মাছ কাটি থকা দেখাইছোঁ ৰ'ব না কৈছোঁ না আজি ধামাকা হ'ব ছাৰপ্ৰাইজ এইফালে আৰিয়াৰ চেৰেলেক বনাই আনিলোঁ নিজকে আজি অকণমান ডেকা কৰি লৈছোঁ ইমানো বুঢ়ী হোৱা নাই নহয় চুলিখিনি যিহে পকিছে মানুহে বুঢ়ী বুলিয়ে ভাবিব বিছনাখন ঠিক কৰি ল'লোঁ মোৰ মানে এটা কথা কি আৰিয়াক গা ধুই অনাৰ পিছত মানে মই যদি ফ্ৰেছ বিছনাখনত নবহাওঁ মোৰ মনটো ভাল নালাগে পৰামৰ্শ নাই ৰুম হালিমা বাইদেউ আহিব কৈছোঁ নহয় ছাৰপ্ৰাইজ এটা আছে সেইকাৰণে পটাপট আৰিয়াক গা ধুৱাওঁ ময়ো আকৌ ওলাম আৰু এতিয়া আৰিয়া মানুহ গা চা ধুই ৰেডি নতুন ফ্ৰক পিন্ধিছে আকৌ সেয়া মোক দেখাইছে কোনযোৰ জোতা পিন্ধিব মানে কোনযোৰ এইযোৰ হা এইযোৰ নিপিন্ধা কোনযোৰ পিন্ধিবা কোনযোৰ এতিয়া দিগদাৰ হৈ গৈছে নিজে চইচ কৰে কোনযোৰ জোতা পিন্ধিব ওলাই গ'লোঁ দেই এতিয়া 11টা বাজিলে ক'ত যাম জানেনে গম পাই থাকিব নকওঁ আৰু আজিকালি ময়ো টেঙৰ হৈছোঁ ডাইৰেক্ট কথাবোৰ আগতে কৈ দিওঁ যে এতিয়া নকওঁ আৰু এয়া এইফালে মা এইফালে আজি আমি নিজৰ গাড়ী নিনিওঁ মামাৰ গাড়ী নিম সকলোৱে আহিলে চব হোণ্ডা ডিলাৰ মানুহজনক বোলো গাড়ী এখনকে গিফ্ট কৰি দিওঁ দেখাই আছোঁ বাৰ্থডে বয় বহিছে গাড়ীত ছোৱালীক বোলে বেলুন লাগে বেলুনটো পিছত ছিঙি দিম মোৰ মানুহজন গাড়ী বহুত ভাল পায় সৰুৰ পৰাই দুখন গাড়ী অলৰেডি আছেই আমাৰ হোণ্ডা চিটিখন আছিলে নহয় সেইখন বিকি দিয়া হ'ল তেওঁক বোলে হোণ্ডা চিটি লাগে সেইকাৰণে হোণ্ডা চিটি নিবলৈ আহিলোঁ পৰহি দিনাখনে চব লণ্ডন শেষ হ'ল আজি আমি মাত্ৰ নিবলৈ আহিছোঁ সেইদিনাখন আপোনাৰ মঙলবাৰ আছিলে যে মঙলবাৰৰ কাৰণে নিয়া নহ'ল আজি লৈ যাম আৰু এইখন গাড়ী লৈ লোৱা হৈ গ'ল এইটো কাক দিব এইটো আমাৰ আৰিয়া মানুহক দিব থেংক ইউ কৈ দিয়া মা থেংক ইউ লৈ লোৱা হ'ল এতিয়া মামাক আমি এইডোখৰতে বিদায় দিম মামাই নিজৰ গাড়ী লৈ যাবগৈ কোৱাচোন মিষ্টাৰ নেওগ তোমাৰ মনৰ অনুভৱ তুমিতো একদম এইকেইদিন হোৱন খাৱন নাই চিন্তা একদম কেনেকুৱা লাগিছে এতিয়া কোনখন চলাবা বেছিকৈ চিটি চলাবা বোলে চিটি যে গাড়ী ফটো মাৰিছে মায়ে নিয়ম কৰিছে চকা ধুৱাইছে চকা নিদিদা বোলে গাড়ীখন প্লেনৰ নিচিনা লাগিছে আমাৰ কলিজাটো আহিছে চাচোন ৱা চকলেটটো লৈহে আহিলে মা বৰ্তাক মাতা আকৌ অঁ বৰ্তাক দি দিছা নি আৰিয়া হৈ গ'ল মানুহজনে কাজু আনিব গৈছে কালি বৃহস্পতিবাৰ আছিলে কাৰণে ভেজ পাৰ্টি আজি নন ভেজ পাৰ্টি হ'ব ৰাতিলৈ জন্মদিন এবাৰে আহে ন বছৰটোত সেইকাৰণে যেনেকৈ পাতিব বিচাৰে পাতক তেওঁ সুখী হ'লেহে আমি সুখী হ'ব পাৰিম আমাক সুখী কৰি ৰাখে সেইকাৰণে তেওঁৰ সুখত আমি সুখী এইফালে ৰেডি কৰিছে আৰু বস্তুবোৰ এয়া চন্দন দাৰ ল'ৰা সেইটো অকণমানি কি খাইছা হা বাদাম খাইছা ৰেডি হৈ গ'ল ব'লা জোতা সেইযোৰহে পিন্ধে বোলে বনোৱা ষ্টাৰ্ট কৰি দিছে আৰু দালি খানা হ'ল এইফালে মাটন এইফালে দালি এইফালে লোকেল চিকেন আলু কোমোৰা আৰু মাছ বনাব আৰিয়ে বৰ ভাল পাইছে আৰিয়ে মানুহ আহিলে খুব ভাল পায়
মানুহজনৰ মনৰ আশাবোৰ ফুলফিল হওক, আমিতো সেইটোৱে বিচাৰোঁ ন। ভাল লাগিছে। আৰু মানে মানুহজন কি হয়, মানুহ আহিলে খুব ভাল পায়, মানুহক খুৱাই ভাল পায়। আৰু তেওঁ মানে এনেকুৱা হয়, তেওঁ কিবা এটা ল'লে মানুহক মানে জহাই নহয় দেই, কৈ ভাল পায়। আৰু তেওঁ সদায় আনৰো উপকাৰ কৰে কিন্তু দেই, যিমান পাৰে উপকাৰ কৰে, অপকাৰ কেতিয়াও নকৰে। মই কেতিয়াবা তেওঁ মানে কিছুমান কাম তেওঁ নহ'লে মানে তেওঁ দুখ কৰে। মই কৈছোঁ তুমি কেতিয়াও কাৰো অন্যায় কৰা নাই যে, তোমাৰ ভাল হ'ব, মাত্ৰ তুমি ধৈৰ্য ধৰা। খং উঠিলে মানে কয় মই ভগৱান নাই নেকি মোৰ কাৰণে। মই বোলো ভগৱান আছে, তোমাৰ ধৈৰ্য আছেনে নাই ভগৱানে সেইটো টেষ্ট লৈছে বোলো। নিশ্চয় হ'ব বোলো। আৰু ভগৱানৰ কৃপাত সঁচাকৈ তেওঁৰ ধৈৰ্যটো বহুত বেছিও হৈছে এতিয়া। ঘৰৰ মানুহকেইটা সদায় ভালে থাকক, আমি সেইটোৱে বিচাৰোঁ ন। সেইটোৱে আৰু আজিৰ দিনটো এনেকৈয়ে গৈছে। তেওঁ মনৰ আশা পূৰ হৈছে যে ভাল লাগিছে। তেওঁৰ মনৰ আশা মানে কি জানে, তেওঁ নামটোহে লয় কিন্তু বাকীখিনি ঘৰৰ কাৰণেহে কৰে। এতিয়া 9টা বাজিলে, মই আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ আৰু। আৰিয়াক অলপ পিছত মই ভাতটো খুৱাই দিম, নহ'লে তাই শুই যাব। আৰু মানুহবোৰ আহিলে ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে ন। তথাপিও এবাৰ দেখাম বাৰু। ঘৰৰ মানুহেই হয় আৰু চবেই মই কৈছোঁ নহয়, কেমেৰাটো লৈ থাকিলে ভালো নাপায় ন। আৰু আমিও ক'ৰবাত খাই থাকিলে ধৰক কিবা এটা কৰিলে মানে কোনোবাই ভিডিঅ' কৰি থাকিলে ভাল নাপাওঁ। ঠিক তেনেকৈ লোকৰ মনটোৰ কথাও বুজি পাব লাগিব। তাৰ ছোৱালীজনীয়ে আৰিয়ালৈ টেডি বিয়াৰ এটা আনিছে, এইফালে জীয়েকে আনিছে আৰিয়ালৈ বেন, চকলেট। বাবা ধুনীয়া নাচিছে দেই, দেখিছা বা ধুনীয়া নাচিছে মা। হয় আমাৰ ছোৱালী পালোৱান, বা নাচিছে দেখিছা নাই কেনেকৈ ইমান ধুনীয়াকৈ। ঠিক আছে, আজিলৈ তেন্তে মই ইমানতে সামৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।